কলে পলাইছা কোনোবা দিনত তোমাক মই বান্ধি বান্ধি পিটিম মইনো কি কৰিলো কি কৰিছো কাম এটা ভালকে কৰিব নোৱাৰা তুমি শুনিবলৈ কোৱাৰ কাৰণেহে মই শুনি আছো মানুহক দেখুৱাই শুনিবলৈ কোৱা নাছিলো ইছ ৰাম মই যে এনেকৈ ধৰা পৰি যাম ভবাই নাছিলো জানা ধৰা পৰি যাম এতিয়া যদি এইবোৰ কথা দেউতাই গম পাই কি হ'ব তুমি জানা ইফালে সেইজনী মাৰ্কেটত যোৱাৰ সময়ত কাট মাৰি থৈ গৈছে সেইকাৰণে এই বেয়া কামবোৰ কৰিবই নালাগে মই কি বেয়া কাম কৰিছো কি বেয়া কাম কৰিছো এইবিলাক কথা ক'ব জানা হা তোমাৰ লগত বিয়া হয়তো মই মোৰ জীৱনটো ধ্বংস কৰিছোৱে আৰু ইফালে বুঢ়াইতো ডাঙৰ বোৱাৰীয়েকৰ গাত তোক পৰিবলৈ নিদিয়ে আৰু এতিয়া যদি এইবোৰ কথা তাই কিবাকে গম পায় তেতিয়াহ'লে কথাবোৰ বহুত বেছি বেলেগ হৈ যাব তেনেকে কিয় বহি আছা কলৈ যামনো মই এইখন কিবা মোৰ ঘৰ নহয় নেকি এইখন তোমাৰ ঘৰ কোনোবাই ৰান্ধি দিব কোনোবাই বজাৰ কৰি দিব তুমি মাথো খাবা কোম্পানীলৈ যাব নোৱাৰা কোম্পানী চম্ভালিব নোৱাৰা তোমাৰ আত্মসন্মান বুলিবলৈ একোৱেই নাই সেইবোৰলৈ মই আগতেও যোৱা নাই আৰু এতিয়াও নাযাওঁ তোৰ লগত কথা পতাতকৈ মই গছ গছনিৰ লগত কথা পতাই ভাল এইজনীক যে একেবাৰে একো এটা কৰি শান্তি দিব নোৱাৰি বোপা বোৱাৰী ক'ত আকৌ এচাত দিলে যেন লাগিছে গোটেই জীৱনটো গালি মাৰ খাওঁতে যাব বোপাই অকণমান মতা হ'বলৈ মোৰ খংটো দেখা নাইতো ধৰ্ণিকা কেতিয়াবা কিবা খং উঠিব নহয় আমাৰ এই অনুজনীক ধৰি একেবাৰে ঠিকছে এচাত দিম তেতিয়াহে সকলোৰে চকু কপালত উঠিব তেতিয়া সকলোৱে ক'ব বা অসীমৰ ইমান খং কিন্তু মোৰ ভয় লাগে কাৰণেহে এটা এটা দিন এটা এটা ৰাতি কিমান মৰম আৰু আবেগেৰে তাইক আমি ডাঙৰ দীঘল কৰিছিলোঁ মাহ ধৰি পেটত বহুৱাই পুকুৰ দি লালন পালনেৰে তাইক ডাঙৰ দীঘল কৰিলোঁ 2 মাহ আগতেই তাই পৃথিৱীৰ মুখ দেখিলে আমি আনন্দত আত্মহাৰা হৈ উঠিলোঁ আৰু এটা ল'ৰা ছোৱালী জন্ম দিয়াৰ কথা আমি নাভাবিলোঁ কিজানি তাই আমাৰ মৰমৰ পৰা বঞ্চিত হয় আৰু সেইজনী ছোৱালীৰ আজি এই অৱস্থা আপুনি এনেকুৱা ধৰণৰ কথা কৈ থাকিলে মই বাৰু কেনেকৈ থাকোঁ এনেই তাইৰ চিন্তাতে মই খাব শুব নোৱাৰা হৈছোঁ তাইক ঘৰখনৰ মানুহে অন্য দৃষ্টিৰে চোৱাটো মই সহ্য কৰিব পৰা নাই মই অত্যন্ত আৱেগিক হৈ পৰিছোঁ তাই বাৰু গুচি নাহে কিয় কি পাইছে তাই সেইখন ঘৰত মনৰ মাজত জেদ ভাৱ এটা লৈ আছে তাই জোৱাই মৃত্যুৰ ৰহস্য নজনালৈকে তাই তাতেই থাকিব সেইবাবে তাই বাট চাই আছে সেইটো পুলিচৰ কাম পুলিচে কৰাবোৰতো কৰিয়ে আছে তাই সেইখন ঘৰত থাকিলেও নাথাকিলেও এদিন উত্তৰ ওলাবই তাই কিয় সেইটো কথা বুজা নাই আপুনি ওলাব এদিন তালৈ আপুনি বুজালে তাই নিশ্চয় বুজিব যাম নিশ্চয় যাম তাইক মই বুজাব লাগিব ইমান দুখ সহ্য কৰিব পৰাকৈ তাই ডাঙৰ হোৱা নাই বুজিছা যাম অৰ্ণৱ বৌ তুমি ইয়াত কি কৰি আছা কিনো কৰিবা এনেই আছোঁ আগতে সময় পালে চাদৰ ওপৰলৈ বৰ্মা আৰু মই আহিছিলোঁ ইয়াৰ পৰা চাৰিওফালটো দেখা পাইছিলোঁ বহুত ধুনীয়া লাগিছিল সেইকাৰণে ময়ো আহিছোঁ
দাদা হেৰাই যোৱাৰ পৰা একোৱে ভাল নলগা হৈ গ'ল কেৱল ঘৰখনৰ ভালৰ চিন্তাই কৰি আহিছিল আৰু তেওঁ মোক সদায় কৈছিল অৰ্ণৱক সদায় চাই থাকিবা মৰম কৰি ৰাখিবা ঘৰখনৰ ভাল চিন্তা কৰি মানুহজন যে এনেকৈ আমাৰ মাজৰ পৰা গুচি যাব কথাষাৰ ভাবি আচৰিত লাগে ময়ো আজিকালি বৰ অকলশৰীয়া অনুভৱ কৰোঁ তেনেকৈ কিয় ভাবিছা তুমি অকলশৰীয়া অনুভৱ নকৰিবা আমি আছো নহয় আমাৰ ডাঙৰ বৌলেহে বেয়া লাগে বেয়া আমাৰো লাগে বৌলে কিন্তু ডাঙৰবোৰ মাকজনীহে মোৰ ভাল নহয় যেন লাগিছে আচলতে আজি বৌ আৰু মাকে কথা পাতি আছিল কিবা কাৰণত চাগে অসীম সেইফালে গ'ল অসীম সেইফালে যোৱা দেখি মাকে অসীমক চাৰ্জ কৰিছে মনে মনে কথাখিনি শুনি আছে বুলি কি অসীম দাক তেনেকৈ কৈছে বেচেৰা অসীমটোলৈ বেয়াই লাগে যোনে যি কয় তাকে মানি লয় আৰু এইবোৰ কথা দেউতাই গম পাওক দেউতাই গম পালে আকৌ অসীমক গালি পাৰিব মোক বাৰু গালি পাৰিলে মই সহ্য কৰি লওঁ তোমাক কিয় গালি দিব তুমি কি ভুল কৰিছা বা অসীম দা কি ভুল কৰিছে দেউতাই কিবা ক'লে মোক ক'বা মই দেউতাৰ লগত কথা পাতিম নালাগে অৰ্ণৱ তুমি এই বিষয়ে দেউতাক একো নকবা কাৰণ তোমাক কোনোবাই কিবা ক'লে মই কেতিয়াও সহ্য কৰিব নোৱাৰিম আৰু এইখন ঘৰত কাৰোবাৰ কাৰণে অশান্তি হোৱাটো মই কেতিয়াও মানি নলওঁ নাকান্দি বাবু এইবোৰ সৰু সৰু কথাত কান্দে নেকি নাজানো তোমাক নকওঁ বুলি ভাবিছিলোঁ কেনেকৈ বা মোৰ মুখৰ পৰা ওলাই গ'ল এইখন ঘৰৰ সদস্য হিচাপে তুমি এইখিনি কথা জনাটো দৰকাৰ বুলি ভাবিলোঁ ডাঙৰবোৰ মাকে এইবোৰ কি কৰিছে ঔষধে কাম দিব এতিয়া সৰু পুতেকে মোক পাতি ধৰাটো খাটাং মাজু বোৱাৰী খোৱা ধৰণে গাই তোমাক দেউতাই মাতিছে দেউতাই কিন্তু কিয় মই নাজানো নহয় আহাচোন তুমি ঠিক আছে তুমি যোৱা মই গৈ আছোঁ বৌ তুমি গৈ থাকা বেছি চিন্তা কৰিব নালাগে মই গৈয়ে আছোঁ মা কি হৈছে মনে মনে থাক খুৰাৰে অনুৰ পৰা কিবা কৈ আছে তই ওলাই নাযাবি ৰ'বা মই মনে মনে শুনি আহোঁ পৰি এই ছোৱালীজনী যে আৰু ঘৰখনৰ সকলোবোৰ মিলিজুলি থাকিব নোৱাৰা মই কাৰো লগত একো লগা নাই দেউতা আপুনি মোক মিছাতে এইবোৰ মই মিছাতে একো কথা নকওঁ আনৰ কথা মনে মনে শুনি থকাটো ভাল কথা নহয় তুমি জানা আপোনাক কোনে ক'লে তুমি যদি একো কৰাই নাই তেনেহ'লে এইষাৰ কথা কিয় সুধিলা চোৱা এতিয়াও একো হোৱা নাই মই মোৰ ঘৰখনক বৃন্দাবন কৰি ৰাখিব খোজো আৰু এইষাৰ কথা মনত ৰাখিলে মই ভাল পাম যোৱা ধৰণী দেউতা মোক মাতিছিল অৰ্ণৱক মই মতা বুলি কওঁ হ'ব দেউতা
বৰ্মা হা এই নিমাতী কইনাৰ লগত কিন্তু মোৰ কোনোবা দিনা বহুত ডাঙৰ কাজিয়া লাগিব তাকে সুধিবলৈতো ৰৈ আছো কি হৈছেনো দেউতাৰ আকৌ কিবা কৈ থকা যেন গম পালো তাইতো ৰুমৰ পৰা নোলায় কিন্তু দেউতাক কৈ কোন সময়ত কথা লগাকে গমেই নাপাওঁ কোনোবা দিনা চুলিত ধৰি খটালি পেলাম মই ৰ'বচোন ইমান খং কৰিবলৈনো হৈছে কি মাক জীয়েকে ৰুমত কথা পাতি আছিল আৰু সেইখিনি কথা চাগে অসীমে শুনা পালে সেইটো কথা দেউতাক গৈ উল্টাকে লগাইছে অসীমক হেনো মই কৈছোঁ কথাখিনি শুনিবলৈ চিহ ইমান মৰম কৰোঁ ছোৱালীজনীক তথাপি তুমিহে মৰম চালাই থাকা একদম নামাতিবা বৰ্মা আজিৰ পৰা ৰ'বাচোন এতিয়াই তুমি তেনেকুৱা নকৰিবা আৰু জানাই নহয় দেউতাৰাক আৰু ঘৰখনত তেনেকুৱা এটা পৰিস্থিতি হৈ আছে আৰু এইবোৰত নহয় বৰ্মা এইবাৰ তাই মোৰ লগত যুঁজি লৈছে তাই হয়তো গমেই পোৱা নাই যে মই ভালতো ভাল বেয়াত কিন্তু বহুতেই বেছি বেয়া নাই নাই এইবিলাক ভাল কথা হোৱা নাই এইকেইদিনতে যদি কোম্পানীৰ অৱস্থা এনেকুৱা হয় তেনেহ'লে ভৱিষ্যতে কি হ'ব তইতো জানই মই কিমান দিন কোম্পানীৰ পৰা আঁতৰি আছিলোঁ মানে সমুদ্ৰই মোক সোমাবলৈ দিয়া নাছিল সি কিমান নিষ্ঠা আৰু আগ্ৰহেৰে কাম কৰি এই কোম্পানীটোক এটা পজিশ্যন দিছিল সেইটোতো হয় দেউতা কিন্তু এতিয়া তুমি মোক কি ক'ব বিচাৰিছা মই বিচাৰিছোঁ তই কোম্পানীটোক অলপ সময় দিব লাগে মোৰ পঢ়া শুনা সামৰানো কিমান দিন হৈছে আৰু সঁচা কথা ক'বলৈ গ'লে এইবোৰত সোমাৰ মোৰ একেবাৰে ইণ্টাৰেষ্টো নাই আৰু এইবোৰততো মোৰ অলপো এক্সপিৰিয়েঞ্চো নাই কাম কৰিলেহে এক্সপিৰিয়েঞ্চ হ'ব দেউতা কিবা ক'বা আপোনালোকৰ কথাৰ মাজতে মাত দিছোঁ বেয়া নাপাব কথা এটা কওঁনে কোৱা নিশ্চয় কোৱা কথাষাৰ আচলতে অৰ্ণৱৰ কাৰণেহে মোক কোৱাব দেউতাই ঠিক কথাই কৈছে অৰ্ণৱ কোম্পানীৰ দায়িত্ব তুমি লোৱাটোৱেই উচিত হ'ব মই তোমাক সহায় কৰিম দেউতাই তোমাক ছাপোৰ্ট কৰিব কোম্পানী চলাবৰ বাবে তোমাক সহায় কৰিবৰ বাবে উপযুক্ত শিক্ষা দীক্ষাও মোৰ আছে মোৰ বিশ্বাস আমি দুয়ো মিলি কোম্পানীটো সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিম তুমি এইবোৰ কি কৈছা ন বৌ কোম্পানী চলোৱাটো তোমাৰ চাহ ভাত বনোৱাৰ দৰে কাম নহয় জানো নজনাকৈ মই কোনো কামতে হাত নিদিওঁ নিজৰ ওপৰত সিমানখিনি বিশ্বাস মোৰ আছে সেইবোৰ ভৱিষ্যতে দেখা যাব দিয়া বোৱাৰী তোমাৰ এতিয়াই সেইবোৰ ভাবিবৰ সময় হোৱা নাই আৰু তুমি সেইবোৰত আগভাগ ল'লে মানুহে মোক হাঁহিব অকল তোকেই নহয় মোকো মানুহে হাঁহিব তাৰোপৰি এইটো সেইটো সময় নহয় ঠিক আছে তোমাৰ লগত মই পাছত কথা পাতিম হ'ব দেউতা নবৌয়ে বাৰু মোক ইনচাল্ট কৰি গ'ল নেকি কি হ'ল কি ভাবিছ নাই দেউতা মই কোম্পানীত জইন কৰিম গুড তই কোম্পানীত জইন কৰিলে আমাকনো আৰু কি লাগে মই হালৈক মাতি পঠাম তই কামবোৰ বুজি ল'বি এতিয়াই নালাগে দেউতা মই 1 তাৰিখমানৰ পৰা জইন কৰোঁ ঠিক আছে কোনো লৰালৰি নাই তোৰ যেতিয়াই মন যায় জইন কৰিবি হ'ব হ'ব দেউতা ইয়াৰ গতি এটা লাগিলেই হ'ল আৰু হেল্ল' হেল্ল' কি কৰিছা কিনো কৰিবা ঘৰতে আছো ওলাই নাহা যাম ৰবা আমাৰ স্বৰ্গদেউ ঘৰতে আছে নহয় ওলাই গ'লে সুধিব পৰি কলৈ যোৱা কিয় যোৱা তাতকে বৰ লগতে থাকা
বেচেৰী ছোৱালীজনী বহুত দুখত আছে নহয়। বুঢ়াইচোন লগত লৈ ফুৰিব পাৰে। ইমান যদি দুখেই হৈছে তাতকে ঘৰত গৈ নাথাকে কিয়? নাযায় বুজিছা, নাযায়। তোমালোকৰ বিশাল সম্পত্তিৰ ভাগ এৰি কলৈকো নাযায়। গিৰিয়েকে ঢুকাইছে, তেওঁৰতো একো হোৱা নাই, গতিকে সম্পত্তিৰ ভাগ লৈহে যাব। স্বৰ্গদেউ ইমান সোনকালে কাকো একো নিদিয়ে। আজিলৈকে আমাকে একো নিদিলে। মই মাক কৈ কৈ ভাগৰি গ'লো। কিয় নিদিয়ে? কিয় নিদিয়ে মানে? ক'লে কয় একেলগে থাকাচোন, ইয়াতনো কি অসুবিধা পাইছা? আজিকালি জইণ্ট ফেমিলি নোহোৱাই হৈ গৈছে। এইবোৰে আৰু। হেল্ল' হেল্ল'। অঁ শুনি আছোঁ দিয়া, মই পিছত ফোন কৰিম, এতিয়া থওঁ। হ'ব দিয়া, বাই।